আমি জামুগুৰি ধলাই বিলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ যাবলৈ ওলাইছোঁ। এয়া গাড়ীত তালৈ বুলি গ্ৰহণ কৰিবলৈ বুলি আগবাঢ়ি আমাৰ মাজত উপস্থিত হৈছিল। তেখেতলৈ আমি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আচলতে আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ যে ইমান ব্যস্ততাৰ মাজত আহি আমি শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ প্ৰৱেশ কৰিছোঁ। ধুনীয়াকৈ কিনাৰে কিনাৰে নাহৰ পুলি ৰুই দিছে। বকুল নাহৰ এটা বকুল এটা নাহৰ ৰুই দিছে। তাৰপিছত এয়া ৰাস্তা আমাৰ ধুনীয়াকৈ ভকত বৈষ্ণৱ সমস্ত ইয়াৰ মাজেদি গৈছে। ইয়াৰ মাজেদি গৈ মূল বেগ গেট ভাগ পোৱা হ'ব। মই প্ৰথমতেই শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিয়াৰ লগতে তেখেতক এখনি গামোচা আৰু চেলেঙেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জীৱনটো যে সুখময় হ'ব, শৰীৰটো সুদৃঢ়ভাৱে চাব। আপোনালোকে আমাৰ মন বাজন বহি আছে আমাৰ সুন্দৰ সদায় নাম গুণৰ পবিত্ৰ হৈ থাকে। কিমান সুন্দৰ একেবাৰে আউসী চন্দ্ৰমান নিচিনা ক'লা এদিন দুদিনকৈ বাঢ়ি বাঢ়ি গৈ থাকে। চাব আমাৰ ভকত আমি সোধা যায় যে বাজাৰক যদি কওঁ বোলে আপুনি পূৰ্ণিমা চন্দ্ৰৰ নিচিনা হৈছে, নহ'ব। কাৰণ কেলৈ পূৰ্ণিমা চন্দ্ৰ যদি আশীৰ্বাদ দিওঁ তেতিয়া তেওঁ প্ৰতিদিনাখনে এটা এটা কলাকৈ নাইকিয়া হৈ গুচি শেষত গৈ শূন্য। কিন্তু আমাৰ আশীৰ্বাদটো কি হ'ব লাগে যে পূৰ্ণিমা চন্দ্ৰ নহয়, আউসী চন্দ্ৰ নহয়, তাৰমানে প্ৰতিমাৰে ক'লা ক'লাকৈ পূৰ্ণতা। ঠিক তেনেধৰণে এই প্ৰহ্লাদে শিশুসকলক তেনেধৰণে দিছে যে তোমালোকে এনেধৰণে সৰুৰ পৰা যদি ঈশ্বৰ শিক্ষাটো ভগৱানৰ পৰা চিন্তা কৰা, প্ৰকৃতিৰ সৰুৰ পৰা আৰম্ভ কৰা। কোমলীয়া পাওঁতে যেনেকৈ কোমলীয়াতে বিয়া পাৰি বুঢ়া হ'লে নোৱাৰি, সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে আমাক ক'লে যে ভগৱন্ত পদ সেৱা কৰিব লাগে, যত্ন কৰিব লাগিব। যত্ন কৰিলে ৰত্ন পায়। ৰত্ন কি বস্তু? আমাৰ লৌকিক ৰত্নৰ প্ৰয়োজন। আমাৰ ৰত্ন হৈছে নাম ৰত্ন। সেই নাম ৰত্ন পাবৰ কাৰণে আমি নাম ৰত্ন পাবৰ কাৰণে যদি প্ৰয়াস কৰিবলগীয়া কথা বা আঁচনি বা তেনেধৰণৰ ভাৱনা, সেই ভাৱযুক্ত হ'ব লাগিব। সেই কথাটো আমাক ক'লে কৃষ্ণ পুৰুষৰ আয়ু 70 বছৰৰ অধিক নিৰ্যাত যায়। ইতিমধ্যে কোৱা হৈছে